নাওবৈচাৰ প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ সুব্বা আৰু নাই। দুপৰীয়া নিজা বাসগৃহতে হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে সঞ্জয় ৰাজ সুব্বা। ইয়াৰ পাছতে তেওঁ লৈ অনা হয় লালুক প্ৰাথমিক চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে প্ৰাক্তন বিধায়কগৰাকীক। নাওবৈচা সমষ্টিৰ দুবাৰকৈ বিধায়ক হিচাপে থকা সঞ্জয় ৰাজ সুব্বাৰ মৃত্যুত এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চলত। অসম বিধানসভাত নাওবৈচা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সঞ্জয় ৰাজ সুব্বাৰ আকস্মিক বিয়োগত আমি কংগ্ৰেছ কৰ্মীসকল সৰ্বসাধাৰণ ৰাইজ মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক এই কামনা কৰিছোঁ। নাওবৈচা বিধানসভা সমষ্টিৰ অতি জনপ্ৰিয় নেতা স্বৰ্গীয় মণিকুমাৰ সুব্বাৰ ভাতৃ সঞ্জয় ৰাজ সুব্বা ডাঙৰীয়া, তেখেতে 2006 চনৰ পৰা 2016 চনলৈকে নাওবৈচা সমষ্টি প্ৰতিনিধিত্ব কৰিছিল আৰু শেষৰ ফাললৈকে তেখেতে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী হিচাপেও আছিল। আজি 2 বৰ্ষ কাৰ্যকাল তেখেতে অতিক্ৰম কৰিছিল আৰু সঁচা কথা এজন মানৱদৰদী বিধায়ক আছিল, দুখীয়া নিচলাৰ দুখ বুজি পোৱা এজন বিধায়ক আছিল। আৰু আজি এই দিনটোত আমি নাওবৈচা সমষ্টি অবিভক্তভাৱে বৰ্তমানৰ ৰঙানদী সমষ্টিৰ সকলো কংগ্ৰেছ কৰ্মী গভীৰ শ্ৰদ্ধা আমি আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ক্ষতিয়ে আমাক যথেষ্ট দুখ দিছে।